हेलो डियर स्टूडेंट्स আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ক্লাস 11 আৰু 12ত ম্যাথমেটিক্স সাবজেক্টটো কেনেকৈ পঢ়িলে 90 এবভ স্কোৰ কৰিব পাৰি যে এই ভিডিঅ'টোত কিছুমান টিপছ দিয়া হ'ব এই টিপছখিনি ফলো কৰিলে তোমালোকে 90 এবভ মাৰ্কছ পাবলৈ সক্ষম হ'বা আৰু যে মোস্ট ইম্পৰ্টেন্ট যে তোমালোকে মিসেলিনিয়াস এক্সাৰসাইজ সলভ কৰিব লাগে নে নালাগে আৰু কিয় সলভ কৰিব লাগে সেইখিনিও কোৱা হ'ব হেতু বহুত কনফিউজ হৈ থাকে ক্লাস 11 ৰ ষ্টুডেণ্টখিনি যে মিসেলিনিয়াস এক্সাৰসাইজ সলভ কৰিব লাগে নে নালাগে হেতু কোৱা হ'ব ভিডিঅ'টো দেখত তোমালোকে ভিডিঅ'টো হেকলৈ চাই থাকিবা এই টিপছখিনি আৰু যদি মিসেলিনিয়াস এক্সাৰসাইজ এই কথাখিনি শুনা তোমালোকে ইজিলি 90 পাবলৈ সক্ষম হ'বা টিপছ নাম্বাৰ 1 সিলেবাস এণ্ড ব্লুপ্ৰিন্ট যে তোমালোকে কি কৰিবা ফাৰ্ষ্টত সিলেবাস বুজি ল'ব লাগিব যে সিলেবাসত কি আছে কেইটা চেপ্টাৰ আছে ইয়াৰে মাৰ্কিং সিস্টেম কেনেকুৱা ধৰণৰ মাৰ্ক আছে যে কোনটো চেপ্টাৰত বেছি মাৰ্ক আছে কোনটো চেপ্টাৰত কম মাৰ্ক আছে আৰু ইয়াত কি সোমাই আছে সিলেবাসত ফাৰ্ষ্ট অফ অল এইখিনি তোমালোকে জানিব লাগিব যে সিলেবাস এণ্ড ব্লুপ্ৰিন্ট এইখিনি তোমালোকে জানি ল'ব লাগিব এইখিনি জানি লৈ তোমালোকে প্ৰিপাৰেচন আগবঢ়াব লাগিব 2 নম্বৰ টিপছ হ'ল ফাৰ্ষ্ট এনচিইআৰটি যে ফাৰ্ষ্ট তোমালোকে এনচিইআৰটি প্ৰায়োৰিটি দিব লাগিব বহুতে ভাবা যে এনচিইআৰটি পঢ়ি 90 স্কোৰ কৰিব নোৱাৰি কিন্তু অনলি এনচিইআৰটি পঢ়ি তোমালোকে 90 স্কোৰ কৰিব পাৰিবা কেনেকৈ কৰিবা মই কৈ আছোঁ মই এইচএছ 2024ত মানে মেথছ সাবজেক্টটোত মানে এটা ভাল মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ কিন্তু 90 মানে আশা আছিল 90 পোৱা নাছিলোঁ তথাপিও এটা মানে ভাল মাৰ্ক পাবলৈ সক্ষম হৈছিলোঁ যে তোমালোকে কি কৰিবা এনচিইআৰটিৰ ফাৰ্ষ্ট অফ অল এক্সাম্পল প্লাছ এক্সাৰসাইজ যিখিনি চাব লাগিব আৰু লাষ্টত তোমালোকে মিসেলিনিয়াস এক্সাৰসাইজ এইখিনি তোমালোকে চাব লাগিব আৰু লাষ্ট 5 ইয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কৰিলে তোমালোকে যে হঠাৎ তোমালোকৰ 1-2 মাৰ্কৰ কুৱেশ্যনবিলাক মানে এনচিইআৰটিৰ মানে বাহিৰত হ'ব পাৰে বা কুৱেশ্যনৰ মানে যিবিলাক মানে মান আছে এইবিলাক ভেলু চেঞ্জ কৰি দিব পাৰে কিন্তু তোমালোকৰ 4 and 6 মাৰ্কৰ কুৱেশ্যনবিলাক জেনেৰেলি তোমালোকৰ মানবিলাক চেঞ্জ কৰি নিদিয়ে ডাইৰেক্ট এনচিইআৰটিৰ পৰা তোমালোকক দি দিয়ে মিসেলিনিয়াস এক্সাৰসাইজৰ পৰা ডাইৰেক্ট কুৱেশ্যন দি দিয়ে তোমালোকে কি কৰিবা যেহেতু তোমালোকৰ এবাৰ এমচিকিউ কুৱেশ্যন আহিব তোমালোকে কি কৰিবা এক্সট্ৰা বুক চাব পাৰা এমচিকিউৰ কাৰণে বাকি তোমালোকে এনচিইআৰটি কভাৰ কৰিব লাগিব এক্সাম্পল এক্সাৰসাইজ আৰু মিসেলিনিয়াস এক্সাৰসাইজ এইখিনি তোমালোকে কভাৰ কৰিব লাগিব তাৰপিছত হ'ল 3 নম্বৰ টিপছ যে নোটছ তোমালোকে নোটছ বনাব লাগিব নিজে যে নোটছ তোমালোকে তো অল ডিটেইলছ এনচিইআৰটি কভাৰ কৰি নোটছ বনাবা তাৰপিছত তোমালোকে ফৰ্মুলা কপি এখন ফৰ্মুলা যিমানবিলাক ফৰ্মুলা আছে সেইখিনি লিখিবা আৰু চেপ্টাৰ ওয়াইজ তোমালোকে যিবিলাক মনত নাথাকে থিওৰি বা যিবিলাক তোমালোকে মানে প্ৰেক্টিছ বেছি কৰিব লাগে মনত নাথাকে সেইখিনি তোমালোকে এটা কপিত লিখি ল'বা আৰু সেইখিনি তোমালোকে হেৰি চেপ্টাৰ পঢ়াৰ আগত মানে ৰিভিজন কৰিবা তাৰপিছত 4 নম্বৰ হ'ল ৰেগুলাৰ পঢ়া কনসিস্টেন্সি তোমালোকে জানা যে কনসিস্টেন্সি ইজ কে টু সাকসেস যে ৰেগুলাৰ পঢ়িব লাগিব মিনিমাম তোমালোকে মেথছ সাবজেক্টটো ডেইলি 1 আৱাৰ কাৰণে ৰাখিব লাগিব আৰু পঢ়িব লাগিব প্ৰেক্টিছ কৰিব লাগিব তেতিয়া তোমালোকে 90 স্কোৰ কৰিব পাৰিবা তোমালোকে জানা ক্লাস 11 কৈ ক্লাস 12 ৰ মেথছটো মানে অলপ মানে ক্ৰিটিকেল হয় মানে সেইকাৰণে তোমালোকে মিনিমাম 1 ঘণ্টা দিব লাগিব তাৰপিছত হ'ল 5 নম্বৰ পিআইকিউ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লাষ্ট 5 ইয়াৰ্ছ তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ কৰিব লাগিব কৰিলেহে তোমালোকে মানে গম পাবা যে কুৱেশ্যনৰ প্যাটাৰ্ন কেনেকুৱা যেহেতু এবাৰ কুৱেশ্যনৰ প্যাটাৰ্ন অলপ চেঞ্জ হৈছে কিন্তু তোমালোকে নাভাবিবা লাষ্ট তথাপিও মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব তাৰপিছত হ'ল 6 নম্বৰ হপ তোমালোকে আশা থাকিব লাগিব যে মই 90 স্কোৰ কৰিম 90 স্কোৰ কৰাৰ কাৰণে যিখিনি কষ্ট কৰিব লাগে যিখিনি চাব লাগে সেইখিনি মই পাৰিম এটো তোমালোকৰ এটা আশা থাকিব লাগিব তাৰপিছত 7 নম্বৰ টিপছ হ'ল যে এক্সাম দিয়া ঘৰতে তোমালোকে কি কৰিবা যে আৰু এটা কথা কৈলো এইখিনিতে যে তোমালোকে বাকি সাবজেক্ট সায়েন্সৰ যে 70 মাৰ্কৰ হয় কিন্তু এটো 100 মাৰ্কৰ হয় এই কাৰণে তোমালোকে এক্সামত কৰিবলৈ টান হয় মই এটো মানে ফিল কৰিছো মানে কৰিবলৈ টান হয় মই মানে পেপাৰটো সম্পূৰ্ণ কৰিব পৰা নাছিলো ফাৰ্ষ্ট ইয়াৰতো সেকেন্ড ইয়াৰতো কৰিব পৰা নাছিলো এই কাৰণে তোমালোকে কৈলো মই এটো কৰা নাছিলো যে ঘৰতে বহি তোমালোকে এক্সাম দিবা যে তোমালোকৰ যেতিয়া মানে চেপ্টাৰ বিলাক শেষ হ'ব তোমালোকে প্ৰি টেষ্টৰ পিছত তোমালোকে বিশেষকৈ কি কৰিবা তোমালোকে বেলেগ ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰৰ প্ৰি ফাইনাল কোৱেশ্চন পেপাৰ যে প্ৰি টেষ্টৰ কোৱেশ্চন বিলাক তোমালোকে কি কৰিবা সলভ কৰিবা 3 ঘণ্টা টাইম ধৰি সলভ কৰিবলৈ চেষ্টা কৰিবা তোমালোকে যেতিয়া এনেকৈ কৰিবা ঘৰতে তেতিয়া তোমালোকৰ মানে যেটো অভ্যাস হৈ যাব আৰু তোমালোকে 100 মাৰ্ক কৰিব পাৰিবা তাৰপিছত 8 নম্বৰ হ'ল টাইম মেনেজমেন্ট তোমালোকে টাইম মেনেজমেন্ট শিকিব লাগিব যে টাইম কেনেকৈ মেনেজ কৰিম তোমালোকে যেতিয়া মেথছ কৰিবা কিছুমান স্টেপ কমাই দিবা তাত বহুত মানে টাইম বাচি যাব তাৰপিছত প্ৰেজেন্টেশন বহিটো তোমালোকে কেনেকৈ মানে প্ৰেজেন্টেশন কৰিবা যে তোমালোকে কেনেকৈ লিখিবা তাৰ ওপৰত ভিত্তি কৰি তোমালোকে মানে মাৰ্ক পাবলৈ সক্ষম হ'বা যে তোমালোকে ৰাফ বহিত ক্যালকুলেশন কৰিব পাৰা বা তোমালোকে সাইডত ক্যালকুলেশনখিনি কৰিবা আৰু যিমান পাৰা ধুনিয়াকৈ লিখিবা কৰিলে তোমালোকৰ বহুত মাৰ্ক ইনক্ৰিজিং হ'ব এতিয়া আহিল তোমালোকৰ কুৱেশ্যন যে মিসেলিনিয়াস এক্সাৰসাইজ কিয় কৰিব লাগে ফাৰ্ষ্ট অফ অল মই কৈলো যে মিসেলিনিয়াস এক্সাৰসাইজ কৰিব লাগে
ইয়াৰ পৰা তোমালোকে যেতিয়া এক্সাম দিবা তোমালোকক 40 মাৰ্কছ পৰা মিছলেনিয়াছ এক্সাৰচাইজৰ পৰা কুৱেশ্যন আহে কিয় কৰিব লাগে ইয়াত তোমালোকে চাবা যে 1 নম্বৰ মাল্টিপল কনসেপ্ট মিক্স হৈ থাকে যে তোমালোকে চাবা এক্সাম্পল আৰু এক্সাৰচাইজতকৈ মানে মিছলেনিয়াছ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক অলপ বেলেগ হয় আৰু ইয়াত বহুতবিলাক মানে কনসেপ্ট মিক্স হৈ থাকে 2 নম্বৰ ক্ৰিটিকেল থিংকিং কৰা আৰু যেতিয়া তোমালোকে মানে মিছলেনিয়াছ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক সলভ কৰিবা তেতিয়া তোমালোকে চাবা যে ক্ৰিটিকেল থিংকিং মানে তোমালোকৰ থিংকিংটো পৰিৱৰ্তন হয় আৰু এইবিলাক কুৱেশ্যন তোমালোকে এক্সাৰচাইজ এক্সাম্পলতকৈ মানে বেলেগ হয় তেতিয়া তোমালোকে যেতিয়া মিছলেনিয়াছ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰিবা তেতিয়া তোমালোকে এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক ইজি হৈ যায় তাৰপিছত লাষ্ট হ'ল 3 নম্বৰ যে ৰিভিজনৰ বাবে বেষ্ট হয় আৰু যেতিয়া তোমালোকে ৰিভিজন কৰিবা অলপ টাফ কুৱেশ্যন মানে ৰিভিজন কৰিব লাগে সেইকাৰণে মিছলেনিয়াছ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক তোমালোকে ৰিভিজন কৰিবা ফাৰ্ষ্ট অফ অল এক্সাম্পল আৰু এক্সাৰচাইজ কৰাৰ পিছত লাষ্টত তোমালোকে কি কৰিবা মিছলেনিয়াছ এক্সাৰচাইজৰ কুৱেশ্যনবিলাক সলভ কৰিবা তাৰপিছত হ'ল লাষ্ট টিপছ যে লাষ্ট টিপছ যদি তোমালোকে অনলি এনচিইআৰটি কৰি 90 স্কোৰ কৰিব বিচাৰা এইখিনি তোমালোকে কৰিব লাগিব যে এনচিইআৰটি 3 টাইমছ ৰিভাইজ যে এনচিইআৰটি কিতাপখন তোমালোকে 3 টাইমছ ৰিভাইজ কৰিব লাগিব ফাৰ্ষ্ট টাইম তোমাৰ কনসেপ্ট যে কনসেপ্টৰ ওপৰত গুৰুত্ব দিব লাগিব যে কিতাপৰ যে এনচিইআৰটিৰ যিমানবিলাক কনসেপ্ট আছে সেইখিনি তোমালোকে বুজি ল'ব লাগিব আৰু যিমানবিলাক মানে কুৱেশ্যন আছে মিছলেনিয়াছ এক্সাম্পল এক্সাৰচাইজ এইবিলাক কুৱেশ্যন তোমালোকে যদি টিচাৰ কৰি দিছ তথাপি তাৰপিছত কোনো এটা কুৱেশ্যন নোৱাৰা তোমালোকে ইউটিউবৰ পৰা মানে চাই ল'ব লাগিব আৰু অল কনসেপ্ট তোমালোকে ক্লিয়াৰ কৰি ল'ব লাগিব সেকেন্ড প্ৰেক্টিস স্পিড প্লাস মিস্টেক এভয়েড যে তোমালোকে প্ৰেক্টিস যেহেতু জানা তোমালোকে মেথ সাবজেক্টটো লেন্থি হয় তোমালোকে প্ৰেক্টিসবিলাক স্পিড কৰিব লাগিব আৰু ক্যালকুলেশনবিলাক তোমালোকে স্পিড কৰিব লাগিব তাৰপিছত মিস্টেক যিমানবিলাক মিস্টেক কৰা মানে তোমালোকে যিবিলাক মানে স্কুলত এক্সামত মিস্টেক কৰা সেইখিনি এভয়েড কৰিব ফাইনাল এক্সামত এভয়েড কৰিব লাগিব থাৰ্ড যে এক্সাম স্টাইল মক টেষ্ট তোমালোকে এক্সাম স্টাইল যিমান মক টেষ্ট দিবা যিমান মানে কিতাপৰ কুৱেশ্যন কিছুমান কুৱেশ্যন উঠাইলা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি তোমাৰ নাচাই মানে প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ যেটো ক্ৰিয়েটিভিটি হেতু বাঢ়ি যাব এইখিনি কৰিলে তোমালোকে 90 পাবলৈ সক্ষম হ'বা মই ভাবো আৰু ইয়াৰ আগৰ ভিডিঅ'ত যে কেমিষ্ট্ৰি সাবজেক্টটো কেনেকৈ পঢ়িলে 90 স্কোৰ কৰিব পাৰি হেতু ভিডিঅ'ৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চাই ল'বা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যে ক্লাস 11 আৰু 12 ৰ সায়েন্স সিস্টেমৰ বিশেষকৈ এইটো চেনেলে বহুত হেল্প কৰিব থ্যাংক ইউ অল অফ ইউ